নমস্কাৰ ৰাজ্য চৰকাৰে ইতিমধ্যে শেহতীয়াকৈ ঘোষণা কৰা নতুন কোভিড বিধি অনুসৰি অহা সোমবাৰৰ পৰা বিদ্যালয়ৰ একাংশ আৰু কলেজ বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা মুকলি হ'ব কিন্তু শ্ৰেণীকোঠা মুকলি কৰাৰ প্ৰাক মুহূৰ্তত কেতবোৰ নতুন চিন্তা মনলৈ আহিছে বিশেষকৈ সৰ্বভাৰতীয় পৰিস্থিতি আৰু আন্তৰ্জাতিক পৰিস্থিতিয়ে বহুতক চিন্তিত কৰিব পাৰে আৰু বহুতে এতিয়াও তৃতীয় ঢৌৰ কথা চিন্তা কৰি আছে আজি দুমাহৰ আগতে তৃতীয় ঢৌৰ সম্পৰ্কত যিবোৰ চিন্তা চৰ্চা আছিল এই সেপ্টেম্বৰ মাহ সোমোৱাৰ সময়ত কিন্তু সেই তৃতীয় ঢৌ প্ৰসংগৰ চিন্তা চৰ্চাবোৰ ইতিমধ্যেই প্ৰায় স্তিমিত হৈ পৰিছে বহুতো বিজ্ঞানীয়ে ইতিমধ্যে স্পষ্টভাৱে এই ধাৰণা পোষণ কৰিছে যে তৃতীয় ঢৌ নৱেম্বৰ ডিসেম্বৰ বা অক্টোবৰ নৱেম্বৰত আহিব বুলি ভবাটো একেবাৰে নিশ্চিত নহয় আৰু ইয়াৰ কোনো বিশেষ বৈজ্ঞানিক ভিত্তি নাই কিন্তু একে সময়তে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰিস্থিতিয়ে সকলোকে চিন্তিত কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰত পুনৰ হাজাৰ লোক কোভিডত আক্ৰান্ত হৈছে লক্ষাধিক লোক কোভিডত আক্ৰান্ত হৈছে যোৱা 3 সপ্তাহত 3 লাখ শিশু মই আকৌ কৈছো কোভিডত আক্ৰান্ত হৈছে আনহাতে ইণ্ডোনেছিয়াৰ পৰিস্থিতি অত্যন্ত মাৰাত্মক ইণ্ডোনেছিয়াত শিশুসকল ভয়ংকৰভাৱে আক্ৰান্ত হৈছে আৰু ইণ্ডোনেছিয়াত সংক্ৰমণ যথেষ্ট পৰিমাণে বাঢ়িছে তেওঁলোকে আৱিষ্কাৰ কৰিছে যে চীন দেশত নিৰ্মিত ভ্যাকচিন গ্ৰহণ কৰাৰ বাবে এই ধৰণৰ হ'ব পাৰে বুলি তেওঁলোকে ধাৰণা কৰিছে চীনৰ ভ্যাকচিনে হয়তো সংক্ৰমণ ৰোধ কৰাত সিমান এটা সক্ষম হৈ উঠা নাই আনহাতে ভাৰততো কিন্তু পৰিস্থিতি খুব এটা ভাল বুলি ক'ব নোৱাৰি কাৰণ কালি বৃহস্পতিবাৰে নতুনকৈ ৪৫,৩৫২ জন নতুন কোভিড ৰোগীক চিনাক্ত কৰা হৈছে একেদিনাই হঠাৎ ৪৫,৩৫২ এই সংখ্যাটো কিন্তু অকমান চকুত লগা প্ৰিয় দৰ্শক আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব যে বহু সংখ্যক ৰাজ্যত কিন্তু ইতিমধ্যে স্কুল কলেজ খুলিছে পাঞ্জাবত 16 জুলাইৰ পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণী খোলা হৈছে কিন্তু স্কুল কলেজ খোলাৰ লগে লগে পাঞ্জাবত যোৱা 2 মাহত 9% বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা হাৰিয়ানাটো 16 জুলাইৰ পৰা নৱম দশম দ্বাদশ শ্ৰেণী খুলিছে হিমাচল প্ৰদেশত 2 আগষ্টৰ পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণী খুলিছে মধ্য প্ৰদেশত 16 জুলাইৰ পৰা একাদশ দ্বাদশ শ্ৰেণী খুলিছে নৱম দশম খোলা নাই গুজৰাটত 15 জুলাইৰ পৰা একাদশ দ্বাদশ খুলিছে নৱম দশম খোলা নাই মহাৰাষ্ট্ৰত যিবোৰ অঞ্চলত কোভিড পৰিস্থিতি উন্নত তাত অষ্টম শ্ৰেণীৰ প্ৰায় দ্বাদশ শ্ৰেণী পৰ্যন্ত স্কুল খুলি দিয়া হৈছে ছত্তীশগড়ত 2 আগষ্টৰ পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত খুলিছে উৰিষ্যাত 26 জুলাইৰ পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ খুলিছে অন্ধ্ৰ প্ৰদেশত 16 আগষ্টৰ পৰা স্কুল কলেজ সম্পূৰ্ণ খুলি দিয়া হৈছে তেলেংগানাটো 2 আগষ্টৰ পৰা স্কুল কলেজ খুলিছে বিহাৰত 12 জুলাইৰ পৰা স্কুল কলেজ খুলিছে কিন্তু এই সকলোবোৰ আংশিক মই আকৌ কৈছো অন্ধ্ৰ প্ৰদেশ তেলেংগানা আৰু বিহাৰত আংশিকভাৱে অৰ্থাৎ নৱমৰ পৰা ইউনিভাৰ্সিটি পৰ্যন্ত স্কুল কলেজ খোলা হৈছে এতিয়া হক স্কুল খোলাৰ প্ৰয়োজনীয়তা কি আৰু ইউৰোপত কেনেকৈ স্কুল খুলিছে স্কুল খোলাৰ প্ৰয়োজনীয়তা ভাৰতবৰ্ষত বহুত বেছি ইয়াৰ কাৰণটো হ'ল যে অনলাইন শ্ৰেণীয়ে কিন্তু সকলোকে স্পৰ্শ কৰিব পৰা নাই সেই কথাটো যোৱা 2 বছৰত এই কথা স্পষ্ট হৈ পৰিছে যে অনলাইন শ্ৰেণী কোঠা এটা বিকল্প হ'ব নোৱাৰে আৰু সকলোকে স্পৰ্শ কৰিব নোৱাৰে ভাৰতত যিটো ডিজিটেল ডিভাইড অৰ্থাৎ মোবাইল ব্যৱহাৰ কৰা স্মাৰ্টফোন ব্যৱহাৰ কৰা মানুহৰ সংখ্যা আৰু ব্যৱহাৰ নকৰা মানুহৰ সংখ্যা তাৰ মাজত পাৰ্থক্যটো বহুত বেছি প্ৰতি 10 জন লোকৰ এজনেহে স্মাৰ্টফোন ব্যৱহাৰ কৰিব পৰাৰ সক্ষমতা আছে প্ৰথম বুলি যিটো প্ৰতিষ্ঠানে যিটো অনুষ্ঠানে প্ৰতি বছৰেই ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত সমীক্ষা প্ৰকাশ কৰে এই প্ৰথমৰ সমীক্ষা এবাৰ অত্যন্ত দুখ লগা প্ৰথমৰ সমীক্ষাত সদায় এই কথাটো প্ৰকাশ পায় যে দশম শ্ৰেণীৰ ল'ৰাই অষ্টম শ্ৰেণীৰ পাঠ পঢ়িব নোৱাৰে অষ্টম শ্ৰেণীৰ ল'ৰাই ষষ্ঠ শ্ৰেণীৰ পাঠ পঢ়িব নোৱাৰে সেই প্ৰথমৰ শেহতীয়া সমীক্ষা মতে যে অনলাইন ক্লাছত এইবাৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে সমূলি একো শিকা নাই কিন্তু ইউৰোপীয় দেশসমূহত ইতিমধ্যে শ্ৰেণীকোঠা মুকলি কৰা হৈছে এই মুকলি কৰা ব্যৱস্থাটো এটা বেলেগ ধৰণৰ কৰা হৈছে যে 50% ভাগ কৰি দিয়া হৈছে আগবেলা 50% ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত বহে আৰু পিছবেলা 50% ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত বহে এটা শ্ৰেণী হৈ যোৱাৰ পিছত 15 দিনৰ এটা ছুটি দিয়া হয় এই 15 দিন গ্যাপটোত তেওঁলোকক আকৌ এবাৰ পৰীক্ষা কৰা হয় যে কৰোনা তেওঁলোকৰ সংক্ৰমিত হৈছে নেকি আৰু বিষয়সমূহৰ যেতিয়া পৰীক্ষা হয় তেতিয়া কেৱল মাত্ৰ অতি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰীক্ষা হ'ব কম গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰীক্ষা নহয় দ্বিতীয়তে পৰীক্ষা যিবোৰ লোৱা হয় সেইবোৰত নম্বৰ কমাই দিয়া হৈছে অৰ্থাৎ 100 নম্বৰৰ পৰীক্ষা 50 নম্বৰত সমাপ্ত কৰা হৈছে আৰু যদি 10টা বিষয় যদি পঢ়িবা 6টা বিষয় যদি পঢ়িব লাগে তেন্তে তাৰ 3টা অতি গুৰুত্বপূৰ্ণ বিষয়ৰহে পৰীক্ষা লোৱা হৈছে এতিয়া হক যে আমাৰ চৰকাৰে অসম চৰকাৰে এতিয়া উচ্চ পৰ্যায়ৰ
দশম একাদশ দ্বাদশ আৰু কলেজ আৰু ইউনিভাৰ্চিটি পৰ্যায়ৰ শ্ৰেণীকোঠাসমূহ মুকলি কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে কিন্তু যিগৰাকী ICMRৰ সঞ্চালক প্ৰধান ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ যি সঞ্চালক প্ৰধান প্ৰফেসৰ বলৰাম ভাৰ্গৱ এই প্ৰফেসৰ বলৰাম ভাৰ্গৱৰ আকৌ মতামতটো সুকীয়া তেওঁৰ মতে আসলতে নিম্ন শ্ৰেণীৰ কোঠাবোৰহে সোনকালে মুকলি কৰিব লাগে গ্ৰাফিক্সত দেখিব যে ICMRৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে কৈছে যে প্ৰাথমিক স্কুলবোৰ প্ৰথমে খুলিব লাগে ইউনিভাৰ্চিটি কলেজ নহয় প্ৰাথমিক স্কুলবোৰ প্ৰথমতে খোলক কাৰণ তেওঁৰ মতে যে প্ৰাপ্তবয়স্কতকৈ শিশুৰ প্ৰতিৰোধ ক্ষমতা বেছি আৰু শিশুৰ সংক্ৰমণ পৰিচালনা অৰ্থাৎ সংক্ৰমণৰ পৰা দূৰত থকাৰ বাবে শিশুক যেনেকৈ বাধ্য কৰিব পাৰি সৰু ল'ৰা ছোৱালী যেনেকৈ এটা শৃংখলাৰ মাজত চলে ডাঙৰ মানুহ সিমান শৃংখলাৰ মাজত চলিব নোৱাৰে গতিকে যিটো মেনেজমেণ্ট যিটো সংক্ৰমণ পৰিচালনা এই সংক্ৰমণ পৰিচালনাটো শিশুৱে বেছি ভালকৈ জানে প্ৰাপ্তবয়স্কতকৈ আৰু শিশুৰ প্ৰতিৰোধ ক্ষমতা যেহেতু বেছি বুলি ভবা হৈছে গতিকে নিম্ন স্তৰৰ শ্ৰেণীকোঠাসমূহ প্ৰথমে মুকলি কৰিলেহে কামটো সুচল হ'ব বুলি প্ৰফেসৰ বলৰাম ভাৰ্গৱে মতামত পোষণ কৰিছে এইখিনিতে আহক নীতি আয়োগৰ কোভিড মেনেজমেণ্ট নিকায়টোৰ যিগৰাকী মুৰব্বী ডক্টৰ VK পল তেখেতে স্কুল কলেজ খোলা সম্পৰ্কত কি মতামত দিছে এটা সৰু ভিডিঅ' আমি চাই লওঁ जैसे जैसे इन चीज़ों के बारे में साइंटिफिक इंफॉर्मेशन मिलती है वैक्सीन उपलब्ध होते हैं टीचर्स का वैक्सीन हो जाता है हम आदत बदल लेते हैं कि थोड़ा डिस्टेंस में काम करें ये सब हो तो ऐसा वक्त ज़रूर आना चाहिए जल्दी भारत से भी अब स्टडीज़ आ रही हैं कि टीके लगने के बाद प्रोटेक्शन कितनी हो जाती है तो एक दो स्टडीज़ आई हैं हेल्थ केयर वर्कर्स पे 2 स्टडीज़ मेरे सामने हैं अभी उसकी समरी सिर्फ बताना चाहूँगा हेल्थ केयर वर्कर्स बहुत ही हाई रिस्क ग्रुप है क्योंकि वो वहाँ रहते हैं जहाँ कोरोना के मरीज़ होते हैं ICU के अंदर कोरोना वार्ड के अंदर चाहे आप जितनी मर्जी भिजवा स्टडीज ये दिखाती हैं कि वैक्सीन लग जाता है तो हॉस्पिटलाइजेशन की ज़रूरत का जो चांस है वो 75-80% कम हो जाता है इन्फेक्शन हो भी जाए डोज लगने के बाद इन्फेक्शन हो भी जाए तो ये नौबत आए कि हॉस्पिटलाइजेशन है वो चांस 20-22% रह जाता है जो डेटा के हिसाब से ऑक्सीजन की ज़रूरत सिर्फ 8% की ही पॉसिबिलिटी रहती है इमेजिन 8% जिनको नहीं मिला उनको 100 तो इनको सिर्फ 8 इतना फ़र्क है और उससे सीरियस ICU एडमिशन है ये डेटा मेरे सामने दिखाता है कि ICU एडमिशन में 6% रिस्क रह जाता है प्रोटेक्शन 94% हो जाता है एक बहुत पावरफुल डेटा है रीजनेबल साइज स्टडीज़ हैं और क्योंकि उस ग्रुप में करी गई जहाँ की इन्फेक्शन का सबसे ज़्यादा रिस्क है इसको हमें लॉजिक रैशनल करने के लिए हमें क्लियरली मैं कहूँगा कि आप इसको इस्तेमाल करिए क्लियरली दर्शाता है कि ये बचाव होता है और सीरियस डिजीज़ जो है वो हमसे दूर चली जाती है जहाँ ज़्यादा इंटेंस वेव आई अर्बन में ही ज़्यादा आई इस बारी भी वहाँ लगभग बच्चे भी उतने ही इन्फेक्ट हुए रूरल में थोड़ा सा फर्क ओवरऑल मैसेज है कि बच्चों में भी ये वेव रही अभी तक भी रही जैसे हमने पहले भी यहाँ से कहा पुरानी डेटा के बेस के ऊपर नेशनल सीरो सर्वे में और भी हमें समझ आएगी पुराने नेशनल सीरो सर्वे में अडल्ट्स में 24% 25% था बच्चों में 23 था तो कहने का तात्पर्य यही है कि जो इन्फॉर्मेशन आगे आ रही है वो दर्शाती है कि बच्चों में इन्फेक्शन हुई बहुत माइल्ड रही और ये भी एक फैक्ट हम सामने लेके चलेंगे ये ठीक है बच्चे इन्फेक्ट हो रहे हैं और होपफुली प्रोटेक्ट भी हो रहे हैं उसके साथ साथ ये हमें इस तरह से रीअश्योर करता है कि ऐसी एक्सप्लोसिव सिचुएशन बनने की जो बात करी जाती है तो उसके ये काउंटर एक एविडेंस है तो वो भी बराबर करता है सोच के चलो कि हो सकता है ये सब ऐसे ना हो ठीक है दूसरी बात ये हमें जानना चाहिए जो कि बहुत इम्पोर्टेंट है वो ये है कि वायरस अगर रूप बदलता है वायरस ने अपना चेहरा ही बदल दिया और वो ऐसा वायरस हो जो कि ग्रोइंग ह्यूमन बीइंग जो है बच्चे हैं हमारे उसमें इन्फेक्ट करे
तो कहाँ किस तरफ जा सकती है बात। तो तैयारी के रूप में कोई कमी नहीं होनी चाहिए। बच्चों के सर्टेन नंबर है एक पॉपुलेशन में, उसको मद्देनज़र रखते पूरी तैयारी होनी चाहिए। और आज अगर ये माइल्ड डिजीज़ है, कल को सीवियर हो जाए, उसको भी मन में रख के करना चाहिए। लेकिन उम्मीद कर सकते हैं कि माइल्ड डिजीज़ होती है, ऐसे ही रहे और ऐसी ना आए, ये सब कुछ सोचा जा सकता है। लेकिन उनको प्रोटेक्ट करने के लिए जो प्रोटेक्शन का मेजर है, मास्क पहनने वाली बात है, वो भी होती रहे। और जैसे वैक्सीन चिल्ड्रन वाले उपलब्ध होते हैं, टेस्ट होने के बाद वैक्सीन भी लगना चाहिए। तो दोनों तरफ से हमें जागरूक रहना है। तैयारी में कोई कमी नहीं, प्रोटेक्शन में कोई कमी नहीं। ये दिखाते हैं कि शायद ऐसा माहौल ना बने, लेकिन हम उसको सिर्फ उतना देख के अपनी तैयारी छोड़ देंगे, ऐसा नहीं होगा। यही भावना से हमें आगे चलना है। स्कूल खोलने में कई चीज़ों का ध्यान रखना पड़ता है, वो एक अलग टॉपिक है। सोचा जाए तो हमेशा ये विचार आता रहता है सरकार के सिस्टम में कि स्कूल कब खोले जाएं, कब ये सब कुछ सेफ होगा। उसके डायनेमिक्स में ये जो बात है, ये एक एस्पेक्ट है, लेकिन वहाँ टीचर्स हैं, हेल्पर्स हैं और सोशल डिस्टेंसिंग कम हो जाती है, तो उसको ऊपर पूर्ण रूप से विचार करके ही बात आगे होनी चाहिए। मैं ये कहना चाहूँगा, उसमें बहुत सारे और भी इश्यूज आते हैं जो हमें मन में लेके चलना चाहिए। लेकिन यस, जैसे जैसे इन चीज़ों के बारे में साइंटिफिक इन्फॉर्मेशन मिलती है, वैक्सीन उपलब्ध होते हैं, टीचर्स का वैक्सीन हो जाता है, हम आदत बदल लेते हैं कि थोड़ा डिस्टेंस में काम करें, ये सब हो तो ऐसा वक्त ज़रूर आना चाहिए जल्दी कि जब स्कूल खुल जाएं। लेकिन ये भी याद रहे कि बाहर के देशों में स्कूल खुले, फिर आउटब्रेक्स हुई, फिर वापस गए। हम अपने बच्चों को और हमारे प्रेशियस टीचर्स को उस सिचुएशन में সেয়া আছিল নীতি আয়োগৰ কোভিড পৰিচালনা নিকায়ৰ মুৰব্বী ডক্টৰ ভি কে পল। ডক্টৰ ভি কে পলে কৈছে যে ভেকচিন লোৱাৰ পিছত যি সংক্ৰমণ হ'লেও ই এটা গুৰুতৰ ৰূপ নলয়, আৰু তেওঁ হিচাপ কৰি দেখুৱাই দিছে কিমান সংখ্যকে অক্সিজেন নলোৱাকৈ চলিব পাৰে, কিমান সংখ্যক হস্পিটেল নোযোৱাকৈ চলিব পাৰে। এতিয়া ভেকচিন ললো বুলিয়েই যে সংক্ৰমণ নহ'ব তেনেকুৱা কোনো কথা নহয়। ICMR শেহতীয়া তথ্য মতে ভেকচিন নলোৱা মানুহৰ সংক্ৰমণৰ সংখ্যা 60%, এটা ড'জ লোৱা লোকসকলৰ 30%ৰ মাজত সংক্ৰমণ, আৰু দুটা ড'জ লোৱা লোকসকলৰো 30%ৰ মাজতে সংক্ৰমণ পোৱা গৈছে এটা নিৰ্দিষ্ট নমুনাৰ ভিত্তিত। আনহাতে ডক্টৰ ৰন্দীপ গুলেৰিয়া অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ সঞ্চালক, তেখেতে কৈছে যে দেশখনক সম্পূৰ্ণভাৱে ভেকচিন প্ৰদান কৰিবলৈ আৰু 9 মাহৰো বেছি সময়ৰ প্ৰয়োজন হ'ব, কিন্তু ইমান দিনলৈকে ভাৰতবৰ্ষৰ এটা প্ৰজন্মক নপঢ়া নুশুনাকৈ বহুৱাই ৰাখিব নোৱাৰি। এতেকে স্কুল কলেজ খোলাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। কিন্তু একেজন ৰন্দীপ গুলেৰিয়াই আজি 2 মাহৰ আগতে কৈছিল যে তৃতীয় ঢৌ আহি আছে, য'ত শিশুসকল আক্ৰান্ত হোৱাৰ সম্ভাৱনা বা আশংকা অত্যন্ত বেছি। এতিয়া আহক আপোনাক গ্ৰাফিক্সত দেখিব যে শিশুৰ অৱস্থাটো কি হ'ব পাৰে। সমগ্ৰ দেশজুৰি যোৱা 20 মাহে 4টা সেৰো সাৰ্ভে কৰা হৈছে। সেৰো সাৰ্ভে এটা বৈজ্ঞানিক সমীক্ষা। চতুৰ্থ তথা অন্তিম সেৰো সাৰ্ভেটো কৰা হৈছিল 21খন ৰাজ্যৰ 70খন জিলাত। এই সেৰো সাৰ্ভেত 67.8% দেহত এণ্টিবডি পোৱা গৈছে। এইটো এটা অত্যন্ত ইতিবাচক শুভ খবৰ যে দেশৰ সেৰো সাৰ্ভে চলোৱা এই সমীক্ষাটোত 67.8% দেহত এণ্টিবডি পোৱা গৈছে, অৰ্থাৎ তেওঁলোকৰ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে, কোভিডে তেওঁলোকক আক্ৰমণ কৰাৰ সম্ভাৱনা প্ৰায় শূন্য। চতুৰ্থ সেৰো সাৰ্ভে, যিটো অন্তিম সেৰো সাৰ্ভে আছিল, তাত কিন্তু শিশুসকলকো অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ আগৰ 3টাত শিশুসকল অন্তৰ্ভুক্ত হোৱা নাছিল। এই সেৰো সাৰ্ভেত 6 বছৰৰ পৰা 9 বছৰৰ শিশুসকলৰ মাজত 57.2%ৰ শৰীৰত এণ্টিবডি পোৱা গৈছে, অৰ্থাৎ 57.2% শিশুৰ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বেছি পাইছে। আনহাতে 10 বছৰৰ পৰা 17 বছৰৰ ভিতৰত শিশুসকলৰ 61.6% দেহত এণ্টিবডি পোৱা গৈছে। যেতিয়া 61.6% শিশুৰ ক্ষেত্ৰত এণ্টিবডি পোৱা গ'ল, গতিকে স্বাভাৱিকভাৱে ধাৰণা কৰা হৈছে যে এওঁলোকৰ মাজত এটা সামূহিক প্ৰতিৰোধ গঠন হ'ব, গঢ়লৈ উঠিব, যাৰ ফলত স্কুল কলেজ খোলাৰ অথবা নিম্ন শ্ৰেণীৰ স্কুল কলেজ খোলাৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব। এতিয়া আহক স্কুল কলেজ খোলা প্ৰসংগত বিভিন্ন স্তৰত বিতৰ্ক চলি আছে। স্কুল খোলাৰ বিপক্ষে কি যুক্তি আছে আৰু স্কুল খোলাৰ সপক্ষে কি যুক্তি আছে আমি চাওঁ। প্ৰথম স্কুল খোলাৰ বিপক্ষে।
প্ৰথম কথাটো হ'ল যে পেণ্ডেমিক অতিমাৰী এই বেমাৰটো কিন্তু ৰোগটো অতিমাৰী এই টেগ যিটো লাগি আছে এইটো কিন্তু এতিয়াও নাইকিয়া হৈ যোৱা নাই ই কিন্তু এতিয়াও অতিমাৰী হিচাপে চিহ্নিত হৈ আছে গতিকে অতিমাৰী চলি থকা দেশ এখনত বা পৃথিৱীখনত আচলতে অতিমাৰী বৃদ্ধি কৰিব পৰা যিকোনো ব্যৱস্থা গ্ৰহণ কৰাটো বৰ গ্ৰহণযোগ্য কথা নহয় এই কথাটো স্কুল খোলাৰ বিপক্ষে এটা অভিমত অতিমাৰী ঘোষিত ৰোগৰ সংক্ৰমণ চলি থকা সময়ত অভিভাৱক স্বাভাৱিকতে ভীতিগ্ৰস্ত হ'ব যে মোৰ অকমানি ল'ৰা ছোৱালীক মই স্কুললৈ পঠাম সি যদি আকৌ ৰোগ লৈ পেলাই ঘৰলৈ ঘূৰি আহে এইটো এটা সাংঘাতিক ঘটনা হ'ব পাৰে এই ৰোগটোৰ সংক্ৰমণ অত্যন্ত সহজ ই উশাহ নিশাহ অথবা হাঁচি এটা মাৰিলেও সংক্ৰমণ হ'ব পাৰে স্পৰ্শটো দূৰৰে কথা এতেকে এই সংক্ৰমণ ইমান সহজ সংক্ৰমণৰ ব্যৱস্থাটোত আচলতে সামাজিক দূৰত্বটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা মাস্ক পৰিধান অত্যন্ত গুৰুত্বপূৰ্ণ কথা প্ৰতিৰোধ ক্ষমতা বৃদ্ধি অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইবোৰ সকলোখিনি মানি চলিব পৰা হ'বনে নহ'ব WHO মতে হুৰ মতে ভাইৰাছবিধ বতাহত 8 ঘণ্টা পৰ্যন্ত জীয়াই থাকিব পাৰে এটা সমীক্ষাত তেওঁলোকে কৈছিলে যে যিবিলাক নতুন ভেৰিয়েণ্ট ওলাইছে এই নতুন ভেৰিয়েণ্টবিলাক বতাহত 8 ঘণ্টা পৰ্যন্ত জীয়াই থাকিব পাৰে এতিয়া কেৱল নিগেটিভ ঘোষিত শিক্ষকেৰে শ্ৰেণীকোঠা চলাব পৰা যায় কিন্তু এই যে নিগেটিভ ঘোষিত শিক্ষক যিসকলৰ কোভিড টেষ্ট ইতিমধ্যে হৈছে বা ভেকচিন হৈছে তেওঁলোক নিগেটিভ ঘোষিত হ'ল কিন্তু তেওঁলোকটো বাহিৰে বজাৰে সমাৰে ঘূৰি ফুৰিব তো বজাৰে সমাৰে ঘূৰি ফুৰিলে তেওঁলোক মুহূৰ্ততে পজিটিভ হ'ব পাৰে তেতিয়া এই শিক্ষকসকলক বাৰম্বাৰ কোভিড পৰীক্ষা কৰি থকাটো সম্ভৱ হ'বনে নহ'ব এই কথাটো এবাৰ চিন্তনীয় কথা আৰু মুকলি ঠাইত পাঠদান ভাৰতবৰ্ষত একেবাৰে অসম্ভৱ গতিকে স্কুল খোলাৰ বিপক্ষে এনেবোৰ যুক্তি বহুতে প্ৰদৰ্শন কৰিব খোজে কিন্তু স্কুল খোলাৰ সপক্ষে কিমান যুক্তি আছে এক নম্বৰ কথা যে শ্ৰেণীকোঠা ক্লাছৰুম এই শ্ৰেণীকোঠাৰ কিন্তু কোনো বিকল্প আজিৰ তাৰিখত ক'তো নাই ভাৰতবৰ্ষত অনলাইন সুবিধাৰ পৰা 90% শিক্ষাৰ্থী বঞ্চিত ভাৰতবৰ্ষত যিবোৰ চৰকাৰী স্কুল আছে যিবোৰ অত্যন্ত নিম্ন আয়ৰ ল'ৰা ছোৱালী পঢ়া স্কুল আছে তাত অনলাইন কোনো ব্যৱস্থা তাত নাই সকলোৰে ঘৰত লেপটপ স্মাৰ্টফোন অথবা টেব নাথাকিব পাৰে অনলাইন শিক্ষাৰ্থীয়ে বহুতে কিন্তু স্মাৰ্টফোন ব্যৱহাৰ কৰিছে আৰু এই স্মাৰ্টফোনটো বছৰৰ পিছত বছৰ যদি শিক্ষা গ্ৰহণৰ নামত ব্যৱহাৰ কৰা হয় 3 ঘণ্টা 4 ঘণ্টাৰ পৰা 7-8 ঘণ্টা পৰ্যন্ত ই চকুৰ কাৰণে অত্যন্ত ক্ষতিকাৰক হ'ব স্মাৰ্টফোন যিসকলৰ হাতত আছে তেওঁলোকে শিক্ষাৰ গ্ৰহণ কৰাৰ সময়ত ইউটিউব বা হোৱাটছআপ খুলি অন্য বিষয়ত মনোনিৱেশ কৰিব পাৰে অন্য ফালে মন ঢাল খাব পাৰে যাৰ ফলত শ্ৰেণী কোঠাটোৱে তেওঁলোকৰ কাৰণে আটাইতকৈ সুবিধাজনক আৰু সম্যক শিক্ষাৰ ব্যৱস্থা অনবৰতে স্মাৰ্টফোন জুপি থাকিলে শেষত গৈ ফোনটো এৰিব নোৱাৰা হয় ই এক ধৰণৰ সিন্ড্ৰম এক ধৰণৰ ৰোগ এক ধৰণৰ মানসিক ৰোগ যি স্মাৰ্টফোনটো হাতত নাথাকিলে কিবা সুৰক্ষিত যেন অনুভৱ নকৰে নিৰাপত্তাহীনতাত ভোগে স্মাৰ্টফোনে শিশু আৰু কিশোৰৰ মনত আসক্তিৰ সৃষ্টি কৰে আৰু এই যে আসক্তিটো স্কুললৈ গ'লেও কিন্তু অলপ দিনলৈ এই আসক্তিটো থাকি যোৱাৰ আশংকাই বেছি অনলাইন শিক্ষাৰ নামত শিক্ষকসকলে হোৱাটছআপত ভিডিঅ' পঠায় অথবা নোটছ পঠায় ছাত্ৰ ছাত্ৰীসকলে এই নোটছবোৰ ৰাখে অথবা ভিডিঅ'টো চাই কিন্তু শ্ৰেণীকোঠাত যি ধৰণে বুজি পায় সেই ধৰণে কিন্তু কথাবিলাক বোধগম্য হৈ নুঠে প্ৰতিদিনে 1 GB বা 2 GB ডেটা খৰচ কৰাটো বা তাক ক্ৰয় কৰিবলৈ সক্ষমতা বহু অভিভাৱকৰ নাই যাৰ নিজৰ ল'ৰা ছোৱালীৰ সংখ্যা 1 2 বা 3জন হয় প্ৰত্যেকজনৰ কাৰণে 2 GB কৈ ডেটা একোজন অভিভাৱকে হয়তো নোৱাৰিব পাৰে দিব আৰ্থিকভাৱে বহু ঠাইত আকৌ মোবাইল নেটৱৰ্ক নাই তেওঁলোকৰ হাতত স্মাৰ্টফোন থাকিলেও তেওঁলোকে নিজৰ ঘৰৰ পৰা নিজৰ শ্ৰেণীকোঠা বা শিক্ষকৰ লগত যোগাযোগ স্থাপন কৰিব নোৱাৰে আনহাতে বহুতৰ পিতৃ মাতৃয়ে স্মাৰ্টফোন যোগান ধৰিব পৰা নাই যাৰ বাবে আত্মহননৰ দৰে ঘটনাও ঘটিবলৈ পাইছে স্কুললৈ দীৰ্ঘদিন নগলে শিক্ষাৰ্থীৰ মনত এটা ঘৰ গুণা এটা স্কুললৈ যাব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হয় এটা যাবলৈ মন নকৰা হয় আৰু অনিহা আৰু ভীতি আহিবলৈ ধৰে স্কুল খুলিলেও এতিয়াও বহুতেই যাবলৈ ইচ্ছা নকৰিব ইমান দিন ঘৰত বহি বহি তাৰ যি অভ্যাস হৈছে সেই অভ্যাসৰ পৰা দূৰলৈ যাব নিবিচাৰিব
অনলাইন ব্যৱস্থাটো যদি দীৰ্ঘদিন চলি থাকে তেনেহলে কিন্তু সকলো শিক্ষাৰ্থী সমানে আগবাঢ়ি যাব নোৱাৰিব কিছুমানে অনলাইন ব্যৱস্থাটোৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰিব আৰু কিছুমানে খাপ খুৱাই ল'ব নোৱাৰিব ফলত যিসকলে অনলাইন ব্যৱস্থাটোৰ লগত নিজকে খাপ খুৱাই ল'ব নোৱাৰিলে তেওঁলোকে পিছলৈ যেতিয়া পঢ়া শুনাত অলপ কম বুজিব তেতিয়া তেওঁলোক হীনমন্যতাত ভুগিব বহুতো চিকিৎসা বিজ্ঞানীয়ে মত প্ৰকাশ কৰিছে যে স্কুল কলেজ খুলিলে এটা সামূহিক প্ৰতিৰোধ অৰ্থাৎ হাৰ্ড ইমিউনিটিৰ সৃষ্টি হ'ব আৰু হাৰ্ড ইমিউনিটিয়ে কোভিডৰ সংক্ৰমণত বাধা দিব কাৰণ ইয়াৰ কাৰণটো হ'ল যে ছাত্ৰ ছাত্ৰীৰ শৰীৰত হাৰ্ড ইমিউনিটি আহিব আৰু সংক্ৰমণত বাধা দিব ইয়াত এন্টিবডিৰ সৃষ্টি হ'ব আৰু সেই এন্টিবডিয়ে কোভিড প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত গতিকে এই মুহূৰ্তত চৰকাৰে যে স্কুল কলেজ খোলাৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাক সৰহ সংখ্যকেই আদৰণি জনাইছে আৰু কোভিড যিসকল চিকিৎসকে ভালদৰে অধ্যয়ন কৰিছে তেওঁলোকে এই কথাটো পৃথিৱী জুৰিয়ে এই কথাটো একমত প্ৰকাশ কৰিছে যে কোভিড থাকিব ইয়াৰ লগত সহাৱস্থান কৰিব লাগিব আৰু জীৱন তেনেকৈ চলাই আগুৱাই লৈ যাব লাগিব গতিকে স্কুল কলেজ খোলাৰ বাহিৰে আন কোনো বিকল্প এই মুহূৰ্তত নাই সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ